হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ একদম অসমীয়া খানা এটা লৈ আহিছোঁ। একদম সাধাৰণ খানা। আজি আমাৰ দেওবাৰে এইটো বনাইছিলে আমাৰ ছোৱালীজনীয়ে। তাকে আপোনালোকে চাওকচোন কি কি আছে ইয়াত দেখিছেনে? ভাত, আলুগুটি সনা, আচাৰ, পিঁয়াজ, নেমু টেঙা, এইখিনি দাইল আৰু এইখিনি কি ধৰিব পাৰিছেনে? এইখিনি মই দেখাই আছোঁ কি হয়, চাব বাৰু। আহকচোন চাওঁ। আজিৰ মেইন আইটেমটোৱে হৈছে এইখিনি। এই আইটেমটোৱে মই আপোনালোকক কিদৰে বনাই দেখাম, লগতে এইকেইটাও দেখাই দিম কি হয়। আহকচোন চাওঁ। এই মেইন আইটেমটোৰ বস্তুটোৱে হৈছে এইটো ঢেকীয়া শাক। দেখিছেনে কিমান ধুনীয়া ঢেকীয়াখিনি? দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? আহকচোন, এইখিনি আমি এতিয়া কাটি লওঁ। এনেকৈ আপোনালোকে কোমল অংশ কাটি দিব, যিখিনি হাৰ্ড অংশ সেইখিনি পেলাই দিব। তাৰপৰা এটা ভাপত দিবৰ কাৰণে যতন ল'ব। মই ৰাইচ কুকাৰটোৱে লৈছোঁ। তাতে অলপ পানী দিব, পানী দি পেলাই এই জালনা খৰাহিটো দি তাতে এইখিনি দি দিব, ঢেকীয়াখিনি দি দিব। ধুনীয়াকৈ ভৰাই দিব ঢেকীয়াখিনি। ভৰাই পেলাই এইখিনি 8-10 মিনিট দিব, অলপ সিজাব, বহুত নহয়। তাৰপৰা এইফালে মই মাছ অকণমানো মোক লাগিব। গোটা মাছজনী হ'লে ভাল হয়, মোৰ নাছিলে সেইদিনাখন। মই এনেকুৱা মাছকে লৈ ল'লোঁ আৰু। মিৰিকা মাছ আছিলে মোৰ। তাকে মাছডোখৰ ভালকৈ পুৰিব, আপোনালোকে যেনেকৈ পুৰে। মোৰ এইটো সুবিধা কৰি দিছিলে মানুহজনে, মই সেইটোতে বনালোঁ। তাৰপৰা এইফালে নহৰু, আদা অলপ কুটি ল'ব, পিঁয়াজ, জলকীয়া কুটি ল'ব। তাৰপৰা এটা খুন্দনাতে আদা, নহৰু সেইখিনি ল'ব। তাৰপৰা জলকীয়াখিনিও অলপ সৰুকৈ কাটি ল'ব। অলপ জ্বলাটো সৰহকৈ দিব, যোনে জ্বলা বেছি খায়। জ্বলাটো সৰহ হ'লে ভাল লাগে। মই বহুত বেছি নাই দিয়া বাৰু, চবেই খাব নোৱাৰে যে। এইদৰে পিচি ল'ব। দেখিছেনে চাটনিখিনি দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? তাৰপৰা এতিয়া শাকখিনি চাব। এয়া 8-10 মিনিটৰ পিছত চাব। এয়া সিজিলে। ইয়াতকৈ অকণ কম সিজিলে বেছি ভাল হয়, মোৰ অলপ বেছিয়ে সিজিলে। ঠাৰিডালৰ কাৰণে অলপ সিজাব লাগে। তাৰপৰা এইখিনি উলিয়াই থৈ দিব। তাৰপৰা এয়া মাছডোখৰো মোৰ হৈ গ'ল। মাছডোখৰ এজনী ভাঙন মাছ বা এইবোৰ বেলেগ মাছবোৰ হ'লে ভাল লাগে। গৰৈ মাছ তেনেকৈ কিবা হ'লে ভাল হয়, পুৰিবলৈও ভাল হয়। তাৰপৰা শাককেইডাল সৰু সৰুকৈ কাটি ল'ব। বইল শাককেইডাল হয়, শাকে যিমান পাৰে সৰুকৈ কাটিব। মোৰ অলপ বেছি সিজাৰ কাৰণে অলপ কাটিবলৈ প্ৰব্লেম হ'ল। তেওঁ সৰু সৰুকৈ কাটি ল'ব। মই এনেকৈও কাটিব পাৰিব, মই ঢিলা হোৱাৰ কাৰণে এইদৰে কাটিলোঁ। এনেকৈ যেনেকৈ কাটে আপোনালোকৰ নিজৰ ইচ্ছা আৰু। এইখিনি কাটি হৈ গ'ল। তাতে এই মাছডোখৰ যে পুৰি থৈছিলোঁ, কাঁইটকিডোখৰ এৰুৱাই লৈ মাছকেইডোখৰ ইয়াত সৰু সৰু কৰি ইয়াত দি দিব। কাঁইটকিডোখৰ চাব যাতে কাঁইট নাযায়, কাঁইট জালে ডাঙৰ কথাই হ'ব আৰু। সাৱধানে আপোনালোকে কাঁইটকিডোখৰ বাচিব যাতে এডোখৰ পৰি নাযায়। তাৰপৰা এইখিনি হৈ গ'ল। তাতে মই এতিয়া এই আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি যে পিচি থৈছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। অলপমান জলকীয়া বা পেষ্টটো অকণ সৰহ হ'লে ভালেই হয়। তাতে পিঁয়াজখিনি সৰু সৰুকৈ কাটি থ'লোঁ, সেই কাটি থোৱা পিঁয়াজখিনিও তাতে দি দিলোঁ। তাতে মিঠাতেল অকণমান সৰহকৈ দিব। মিঠাতেলটো সৰহ হ'লে ভাল লাগে চাটনিত। তাতে নেমু টেঙা ৰস অলপমান দিব, নেমু টেঙা আন্দাজত দিব। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি দিব। ভাঙি নিদিব, এইদৰে এনেকৈ মিলাইহে দিব। ভাঙি দিলে খাই বেয়া লাগিব, পিছল পিছল হ'ব, ঢেকীয়া শাক যিহেতু। মিলাই দিব। তাতে অলপ ইয়াত নিমখ দিব আন্দাজমতে। মই বইল কৰোঁতে নিমখ দিয়া নাই, সেইকাৰণে ইয়াত অকণমান দিবলগীয়া হ'ল। তাৰপৰা অলপ মিলাব, মিলোৱাৰ পিছত এইখিনি মোৰ হৈ গ'ল ৰেডি। এইখিনি এতিয়া বহুত টেষ্ট হৈছে খাবলৈ। আপোনালোকে নিশ্চয় বনাব, এইটো বনাই চাব। তাৰ লগতে মই আলু পিটিকাও বনালোঁ। আলু পিটিকা সকলোৱে জানেই, তেওঁ আৰু দেখাই দিছোঁ। আলুকেইডোখৰ বইল কৰি লৈ বাকলিখিনি এৰুৱাই ল'ব। তাৰপৰা ভাঙি ল'ব, যেনেকৈ যোনে যিদৰে ভাঙে। মই এইখনে এডাল দিয়ে ভাঙোঁ। আলুখিনি মোৰ মেছ কৰা হৈ গ'ল। তাতে মই এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজকেইডোখৰ অকণ ডাঙৰ ডাঙৰকৈ দিছোঁ। তাতে জলকীয়া এটাও কাটি দিলোঁ। মিঠাতেলো অকণমান দিলোঁ। তাৰপৰা ভালদৰে সানিব। ৰেডি হৈ গ'ল। দেখিছেনে এইখন মোৰ সুন্দৰ থালিখন, দেওবৰীয়া থালি হয়। এনেকৈ খায়ো ভাল লাগে ন?
ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।